অৰুণোদয় দিব নেকি, মিটিঙলৈ গ'লে 500 টকা দিব নেকি, ইলেকশ্যনৰ সময়ত 200 টকা দিব নেকি, ইলেকশ্যনৰ সময়ত মদৰ বটল এটা খুৱাব নেকি, এইবিলাক কৰি থাকোঁতে থাকোঁতে চব 2 নম্বৰীবিলাক ৰজা হৈছে আৰু গোটেই 5 বছৰ লুটে আৰু ইলেকশ্যনৰ সময়ত 200 টকা এটা দিয়ে, হয়নে নহয়? এই বস্তুটো হোৱাৰ কাৰণে সেইকাৰণে আমি ইয়াৰ পৰিৱৰ্তন কৰিব লাগিব আৰু পৰিৱৰ্তন কৰিবলৈ হ'লে নতুন লিডাৰ আনিব লাগিব যি অসমৰ গোটেই চেহেৰাটো বদলাই দিব পাৰে। CPM-ক যিমান চৰকাৰ হ'ল এতিয়ালৈকে অসমৰ একডৰা পথাৰতো পানী যোগান দিয়া নাই, একডৰা পথাৰত পানী যোগান দিয়া নাই আৰু মানুহক বানপানীৰ পৰা ৰক্ষা কৰা নাই, যিটো কাৰণত বানপানী হ'লে আমি খেতি কৰিব নোৱাৰোঁ আৰু কেতিয়াবা বৰষুণ নিদিয়াৰ কাৰণেও সময়মতে খেতি কৰিব হয়নে? যদি এবাৰ খেতি কৰি পথাৰডৰা পেলাই থৈ পৃথিৱীত কোনোবা মানুহ ধনী হ'ব নেকি? পৃথিৱীৰ কোনো মানুহ এবাৰ খেতি কৰি কেতিয়াও ধনী হ'ব নোৱাৰে। মই আপোনালোকক খাটাংকৈ কওঁ যে পৃথিৱীত যোনেই যি নানক লাগিলে হিমন্ত বিশ্বই মই আমেৰিকা বনাই দিম বুলিও যদি কয়, তথাপিও অসমীয়া মানুহ ধনী নহয় যেতিয়ালৈকে অসমীয়া মানুহক খেতি কৰাৰ কাৰণে আচল সুযোগ সুবিধাবিলাক চৰকাৰে দিব নোৱাৰে, হয়নে? 3বাৰ খেতি কৰক, 3বাৰ খেতি কৰক, 1 বিঘা মাটি 3 বিঘা হৈ যাব, 10 বিঘা মাটিত 30 বিঘা হৈ যাব, 30 বিঘা মাটিত খেতি কৰিলে হিমন্ত বিশ্ব শৰ্মাই আমাক অৰুণোদয় আঁচনি ধন নিদিলেও হ'ব। উল্টাই হিমন্তক আমি ক'ব পাৰিম, হেৰৌ জহনি যোৱা, তই খালি লুটি থাক, বেলেগক লুটি থাক, তই এইবিলাক লুটন চুটন নিদিবি, যা মোৰ ঘৰত বৰা চাউল হৈছে 1 বস্তা বৰা চাউলকে খা বুলি দলিয়াই দিব পাৰিম। স্বাভিমানী অসমীয়া জাতি আমি গঠন কৰিব পাৰিম, হয়নে নহয়? হয়নে নহয়? কিন্তু সেইটো নকৰি এতিয়া আমি অসমীয়া মানুহো আকৌ অকল খালি চৰকাৰে দিব নেকি, চৰকাৰে দিব নেকি, অৰুণোদয় দিব নেকি, মিটিঙলৈ গ'লে 500 টকা দিব নেকি, ইলেকশ্যনৰ সময়ত 200 টকা দিব নেকি, ইলেকশ্যনৰ সময়ত মদৰ বটল এটা খুৱাব নেকি, এইবিলাক কৰি থাকোঁতে থাকোঁতে চব 2 নম্বৰীবিলাক ৰজা হৈছে আৰু গোটেই 5 বছৰ লুটে আৰু ইলেকশ্যনৰ সময়ত 200 টকা এটা দিয়ে, হয়নে নহয়? এই বস্তুটো হোৱাৰ কাৰণে সেইকাৰণে আমি ইয়াৰ পৰিৱৰ্তন কৰিব লাগিব আৰু পৰিৱৰ্তন কৰিবলৈ হ'লে নতুন লিডাৰ আনিব লাগিব যি অসমৰ গোটেই চেহেৰাটো বদলাই দিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিৱৰ্তন কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ 2 নম্বৰী পলিটিচিয়ান। অসমৰ চব কেলেংকাৰী, যিমান কেলেংকাৰী আছে, উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, অভিযুক্ত কোন? হিমন্ত বিশ্ব শৰ্মা, হয়নে? লুই বাজাৰ কেলেংকাৰী, অভিযুক্ত কোন? হিমন্ত বিশ্ব শৰ্মা। সাৰদা কেলেংকাৰী, অভিযুক্ত কোন? হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰীৰ ৰাজসাক্ষী হৈছেগৈ। ৰাজসাক্ষী মানে কি জানেনে নাই? ৰাজসাক্ষী মানে হ'ল প্ৰথমতে ঘোষণা কৰিব লাগে হয় যে মই এই কেলেংকাৰীটোত আছোঁ, মই চব কেলেংকাৰীৰ কথা জানো, গতিকে মই কেলেংকাৰীৰ কথাবিলাক কৈ দিম, মোক জেলত ভৰাব নালাগে, মোক বচাই দিয়ক। এইটো ৰাজসাক্ষী। সাৰদা কেলেংকাৰীত জড়িত থকা হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ এতিয়া মাজে মাজে কৈ থাকে যে অসমখন মই দুৰ্নীতিমুক্ত কৰিলোঁ। মই ভাবোঁ যে কেতিয়াবা ইমান গেলা মানে ফটাকানিখনেৰে টেবুলখন মোহাৰিলে টেবুলখন চাফা হ'ব জানো? হয়নে নহয় কওক? আটাইতকৈ গোন্ধোৱা ফটাকানিখনে হ'ল হিমন্ত বিশ্ব শৰ্মা, হয়নে অসমৰ? হয়নে নহয় কওক? আটাইতকৈ কেলেংকাৰী কৰা মানুহটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু সেই মানুহটোৱে কৈ থাকে বোলে আমুক কেলেংকাৰীত ধৰিম, তামুক কেলেংকাৰীত ধৰিম। মই ভাবি থাকোঁ যে ভাল চোৰক মূৰে ফালে পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী মানুহটোৱে এতিয়া কৈ থাকে যে অসমখন মই বেলেগ দুনিয়া বনাই দিম বুলি, হয়নে নহয়? তো মই বেছি দীঘলীয়া নকৰোঁ। চৰ্টে ৰাইজ, মই এটা কথা ক'লোঁ যে যদি সঁচাকৈ অসমখন ধনী কৰিবলৈ হয়, প্ৰথম আমাৰ খেতিৰ ব্যৱস্থাটো বদলাই দিব লাগে। এতিয়া এবাৰ খেতি 3বাৰ খেতি কৰিব লাগে। খেতিৰ পৰা যিবিলাক বস্তু উৎপাদন হয় সেইবিলাকৰ দাম পাব লাগে, পূৰা দাম পাব লাগিব। 2 3 নম্বৰ, বজাৰখন গোটেই বাহিৰৰ মানুহৰ হাতত আছে, সেই বজাৰখন আমাৰ অসমৰ মানুহৰ হাতলৈ আনিব লাগিব। 3 4 নম্বৰ কি কৰিব লাগিব যে ইণ্ডাষ্ট্ৰী, প্ৰত্যেকৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী বনাব লাগিব। আজি বেংগলোৰত থকা ল'ৰাবিলাকক ঘূৰাই আমি কেনেকৈ আনিব পাৰিম? আমাৰ গাঁৱৰ প্ৰত্যেকগৰাকী মা খুৰীয়ে কেনেকৈ চাকৰি পাব? সেইটো গৈ কোনো পধ্যে গৈ সেই টাটা কোম্পানীয়ে অনা চাকৰিত গৈ আমাৰ মায়ে চাকৰি পাব নোৱাৰে। মোৰ খুৰীদৈ, মোৰ পেহীদৈ, মোৰ পেহাদৈ, মোৰ দদাইদৈ, মোৰ দাদাই, মোৰ ভাইটিয়ে, মোৰ ককাইদৈয়ে কেতিয়াও চাকৰি পাব নোৱাৰে। চাকৰি পাবলৈ হ'লে প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰী বনাব লাগিব। এনেকুৱা কোনো ৰাজনৈতিক দল নাই যি গাঁৱত ইণ্ডাষ্ট্ৰী বনাম বুলি এতিয়ালৈকে কৈছে।
শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে ৰাইজৰ দলে সংকল্প লৈছে যে আমি অসমৰ ৰাজনীতি পৰিৱৰ্তন কৰিম। আমি সংকল্প লৈছোঁ যে বিজেপি আৰু তেনেকুৱা ধৰণৰ ফেচিষ্ট শক্তিবিলাকৰ হাতৰ পৰা আমি অসমৰ ৰাজনীতি কাঢ়ি আনিম। আমি সংকল্প লৈছোঁ যে অহা ২৬ চনৰ যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত ৰাইজৰ দলৰ সহযোগ নোহোৱাকৈ অসমত কোনেও চৰকাৰ কৰিব নোৱাৰিব। ২৬ চনৰ ইলেকশ্যনত ৰাইজৰ দলৰ MLA অতি কমেও 15ৰ পৰা মিনিমাম 15ৰ পৰা 20 জনক আমি জিকাম। আৰু এতিয়া অখিল গগৈ অকলে হিমন্ত বিশ্ব শৰ্মাক কপাই আছে। আমাৰ 20 জন বা 15 জন MLA যদি যাবলৈ হয়, হিমন্ত বিশ্ব শৰ্মাটো মূৰ্ছা যাব লাগে বা যি চৰকাৰ নহওক লাগিলে আমাৰ মতে কাম কৰিব লাগিব। আৰু যদি আমাৰ মতে কাম কৰে, তেতিয়াহ'লে অসমৰ প্ৰত্যেকখন গাঁৱৰ দুখীয়া মানুহৰ প্ৰত্যেকটো কাম আমি কৰাই ল'বলৈ সক্ষম হ'ম। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ নতুন সমষ্টি চিচি বৰগাঁও নহয়, চিচি বৰগাঁৱৰ সমষ্টিটোত আমি ৰাইজৰ দলক জিকাব পাৰিম নে নোৱাৰিম? এইবাৰ সঁচাকৈ জিকাব পাৰিম নে নোৱাৰিম? প্ৰথমবাৰৰ কাৰণে এটা চান্স পাইছোঁ, অপেন সমষ্টি হৈছে। এইবাৰ ইয়াৰ পৰা ৰাইজৰ দলৰ কেণ্ডিডেটক আপোনালোকে জিকাই দিয়ক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, কেণ্ডিডেট যোনেই নহওক MLA ময়ে নিচিনা হ'ব ইয়াতে। মই নিজে থাকি লৈ আপোনালোকৰ সমষ্টিৰ প্ৰত্যেকটো সমস্যা সমাধান কৰিবৰ কাৰণে, বানপানী সমস্যা যদি সমাধান নকৰে চৰকাৰখন একদিনৰ ভিতৰতে লুটিয়াই দিম, চৰকাৰ ভাঙি দিম, এনেকুৱা পৰিস্থিতিলৈ লৈ যাম।